হে প্ৰভুসকল, আমি কীৰ্তন শাস্ত্ৰ ভাগে কংসবধৰ বিষয়ে আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ। আকৌ আমি আজিও এই কংসবধৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ আপোনালোকৰ ওচৰত। কংসৰ লগত প্ৰভু ভগৱন্তৰ কেনেকুৱা সম্বন্ধৰ এটাৰ মাজত কংসক বধ কৰিবলগীয়া হৈছে, এই বিষয়টোকে আমি আলোচনা কৰি আছিলোঁ। কৃষ্ণ কৃষ্ণ গুৰু হৰি কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম। হে কৃষ্ণ কৰা কৃপা পৰমানন্দ নজানো ভকতি মই মলমতি মন্দ। হে কৃষ্ণ কৰা কৃপা পৰমানন্দ নজানো ভকতি মই মলমতি মন্দ। ও কৰিলা প্ৰকাশ ৰামে হমে সমাজত দেখো দশ প্ৰকাৰে কৃষ্ণ কহিলাত মালে বলে কিনো বজ্ৰ মই কলে বৰ অন্যজনে বলে তেখে নৰ বৰ। হে প্ৰভুসকল, কৃষ্ণৰ যি আনন্দ, কৃষ্ণৰ যি মধুময় এটা ৰূপত দেখা পালে কংসৰাজৰ ৰাজবাসীসকলৰ যি আনন্দিত এই ৰূপ, কৃষ্ণৰ হাঁহিমুখীয়া ৰূপটো দেখা পাই সকলোৰে মনত এটা ভাৱ জাগৃত হয়। কেনেকুৱা? প্ৰত্যেকে নিজৰ নিজৰ স্থান লৈ নিজৰ নিজৰ মনোভাৱবিলাক প্ৰকাশ কৰিব ধৰিলে। কেনেকুৱা দেখুৱাইছে যে কৃষ্ণ ৰূপত দেখিবলৈ গৈ যিসকল মল্লবীৰ আছিল তেওঁলোকে কেৱল হিংসা প্ৰবৃত্তিতে কৃষ্ণক দেখিলে, আৰু তাৰে মাজত কিছুসকল ব্যক্তিয়ে দেখা পালে যে এইজন এজন পৰাক্ৰমী বীৰ, শক্তিশালী পুৰুষ। তাৰে মাজত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্যৰে আৰু কিছুমানে দেখুৱালে কি কৃষ্ণ কৃপাময় পৰমানন্দ
ঈশ্বৰ ভকতি কিমান যে ৰসমধুৰ, এই বিষয়টো তেওঁলোকে আলোচনা কৰিলে। ইজনে সিজনৰ মাজত কেৱল কৃষ্ণ বলৰামৰ কথাকে সোঁৱৰিব ধৰিলে। চাওক, কৃষ্ণ কোনোবাই হয়তো এটা বেলেগ ৰূপ দেখিছে, কোনোবাই আকৌ এটা বেলেগ ৰূপ দেখিছে। গোটেই সকলোৰে মন্তব্যবিলাক সকলোৰে মাজত ঊৰ্ধ হৈ প্ৰকাশিত হ'বৰ কাৰণে তেওঁলোকে আলোচনাৰ মাধ্যমত যাবলগীয়া হয়। কৃষ্ণ বলে মূৰ্তি ধৰিলা মদনে, আমারে খে বন্ধু বুলি মানে গোপগণে, আমারে খে শাস্ত বলে দুষ্ট রাজা স্বয়ং, বসুদেৱ দৈব কিয় বলয় তনয়। তাত থকা নাৰীসকলে অৰ্থাৎ মহিলাসকলে কৃষ্ণক মূৰ্তিমন্ত কেৱল তেওঁলোকে দেখিলে কিবা এটা মূৰ্তি নিচিনা দেখা পায় কৃষ্ণক। আৰু তাৰে কিছু অংশই আকৌ গোপগণ সকলে দেখিছে লগৰীয়া যেন লাগে, বন্ধুবৰ্গ যেন লাগে। আৰু তাতে আকৌ দেখা পাইছে কংস দুষ্ট, এই মামা কংসই দেখা পায় শত্ৰু জ্ঞান দিলে। আকৌ দেখিছে বসুদেৱ দৈৱকী নিজৰ পুত্ৰ হিচাপে। সকলোৰে মন আৰু চিত্ৰ কায় সকলোৰে একে নহয়, বেলেগ বেলেগ হৈ পৰিল। সকলোৰে দৃষ্টিত কৃষ্ণ কেৱল বেলেগ বেলেগ স্থাপনাত মূৰ্তিশূন্য হৈ পৰিবলগীয়া হয়। প্ৰত্যেকৰে হৃদয়ত ভাৱ উপজি কংস বোলে কৃষ্ণ অন্ত আমাৰ অজ্ঞানী সকলে বোলে নন্দৰ কুমাৰ, যোগীগণে বোলে এহেতে ব্ৰহ্মা তত্ত্ব, বিংশী বংশী বোলে এন্তে কুলৰ দৈৱত। আমাৰ এখন ঘৰত যেতিয়া এটা সন্তানৰ জন্ম হয়, এই সন্তানটিৰ কিছু অংশই মৰমতে মৰম শ্ৰদ্ধেৰে ভাষা প্ৰয়োগ কৰে, এটা শব্দ প্ৰয়োগ কৰে। আৰু কিছুমানে কাৰ্যকলাপ অনুযায়ী কিছুমানে বেলেগ এটা নাম ৰূপত লৈ সেই নামেৰে তেওঁক নামকৰণ কৰে। আৰু এই শিশুটিৰ হাঁহিমুখীয়া আনন্দ ৰূপ দেখিলে আকৌ এটা বেলেগ নাম থয়। গতিকে কৃষ্ণৰ যিটো কৃপাময় শক্তি, কিছুমানে দেখিলে কৃপাময় শক্তিটো, কিছুমানে আকৌ বন্ধুবৰ্গ হিচাপে লৈ তেওঁলোকৰ মাজতে কেৱল দেখিলে বন্ধুবৰ্গ হিচাপে দেখা পালে, যে এনেকুৱা দুনাই বন্ধু পোৱা নাযায়। ইয়াতে আকৌ কি কৈছে, কংসই কেৱল নিজৰ সত্য স্বয়ংভূ দেখুৱাই কেৱল শত্ৰু জ্ঞানে চাবলৈ ধৰিলে। আকৌ ইয়াতে কি কৈছে, তেওঁলোকৰ বংশগত কৃষ্ণৰ দৈৱকুলত জন্মিছে যদিও তেওঁ দেৱ হিচাপে জনাজাত, কৃষ্ণ দেৱপুৰুষ বুলি কোৱা হয়। আকৌ ইয়াতে কি কৈছে যে যোগীসকলে ধ্যানমগ্ন ৰূপেৰে চাই তেওঁলোকে দেখিলে যে ব্ৰহ্মজ্ঞান ব্ৰহ্মতত্ত্ব আৰু ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁ হ'ল নিৰাকাৰ নিৰাময় দয়াশীল প্ৰভু ভগৱন্ত, যোগীসকলে নাম দিলে।
আমাৰ আচলতে কেনেকুৱা মানুহৰ স্বত্বাধিকাৰ বা মানুহৰ কাৰ্যকলাপত বা মানুহৰ কৃতকাৰ্যৰে নাম পৰিৱৰ্তন বা নাম সলনি কৰা হয়। কৃষ্ণৰ এই অংশভাগী কেৱল কৃষ্ণক প্ৰত্যেকজন ব্যক্তিয়ে বিভিন্ন ৰূপত বিভিন্ন চাৱনিৰে দেখা পায়। কেৱল নতুন নতুন নামকৰণ হৈ কৃষ্ণৰ পূৰ্ণ হ'ল। চাওক, প্ৰভু ভগৱন্তৰ লীলা মহিমা আৰু প্ৰভু ভগৱন্তৰ শক্তিময় ৰূপ এই কীৰ্তন শাস্ত্ৰভেদিক কৃপাল গুৰু পৰম পুৰুষ মহাপুৰুষ শংকৰদেৱে জতুৱাই থৈ যোৱা এই শাস্ত্ৰভাগিক আমি অধ্যয়ন কৰি আছোঁ আৰু আত্মসবৰ ওচৰত আমি আলোচনা কৰিছোঁ। এই যুগটোৱে হ'ল কলিযুগ। কলিযুগত কেৱল হৰিনামে শ্ৰেষ্ঠ। সেইকাৰণে কৃপাময় প্ৰভু ভগৱন্তই যুগে যুগে অৱতাৰ ধৰি যুগে যুগে এই যুগৰ অৱতাৰ অনুযায়ী ৰূপ ধাৰণ কৰিবলগীয়া হৈছিলে কৃষ্ণ। হে ৰাম ধৰি মলবে পিন্ধি ৰত্নয়া বৰণ ৰংগমধ্যে প্ৰকাশন্ত ৰাম নাৰায়ণ কাশিয়া সন্ত যেন নত দুই প্ৰায় নভলা তৃপ্তি লোক দূৰ ৰূপ চাই। কেৱল কংসৰ ৰাজ্য সভাত মল্লবীৰ সকলৰ উপৰিও ৰাজ্যবাসীয়ে কৃষ্ণ পৰমানন্দ প্ৰভু ভগৱন্তৰ মুখলৈ চাই আকৌ বলৰামৰ মুখলৈ চাই কেৱল দেখে ইমান তত্ত্বতয় মধুময় জীৱন আৰু কি ধুনীয়া সুন্দৰ দেহা আৰু কি ধুনীয়া সাজ পৰিষ্কাৰ পৰিচ্ছন্নতাতে পূৰ্ণ অংশলৈ ইমান ধুনীয়া দেৱপুৰুষ আমাৰ এই ৰাজ্যত উপস্থিত হ'ল। কিমান ভাগ্য আমাৰ। এই কৃষ্ণময় কৃপাময় জগতখনত কৃষ্ণক দেখিলোঁ আৰু বলৰামক দেখিলোঁ। কৃ মানে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত আৰু বলৰামৰ হ'ল ৰাম মানে পৰা উপায় সাধন স্তৰত পায়। গতিকে আমি যদি চাবলৈ যাওঁ ৰাম নামে তৰা, কৃষ্ণ নামে ভজা, হৰি নামে গোৱা আৰু বিষ্ণু নামে ধ্যান, আমি যদি এই চাৰি নামেৰে যদি পূৰ্ণ হ'বলৈ যাওঁ তেতিয়া নিশ্চয় উপকৃত হ'ম। আমি এজন পৰম ভক্ত ঈশ্বৰৰ পৰম দাস। সেই প্ৰভুসকল ইয়াতে আকৌ কি কৈছে যে সকলো পুৰুষসকলৰ পুৰুষ প্ৰকৃতি সকলো উভয়ৰে থকা এই ৰাজ্যবাসী দেখা পালে কেৱল ৰংগমঞ্চ এখন কেৱল নাটক চোৱাৰ নিচিনা দেখি আছে কৃষ্ণ আৰু বলৰামৰ কাহিনীসমূহ। তেওঁলোকে ভাবি আছে কেৱল কৃষ্ণৰ এই কংসৰ যিটো আকৰ্ষণ, কংসত কেনেকুৱা এখন নাটক হ'ব এইটো কিন্তু দেখিছে। তেওঁলোকে ভাবি আছে, চাই আছে। কিন্তু মল্লবীৰ সকলৰ যিটো শক্তিশালী ৰূপ, কিন্তু ইতিমধ্যে কৃষ্ণৰ এই আকৰ্ষণ হ'বলগীয়া এই ৰূপটো তেওঁলোকে দেখি আছে। কেৱল আনন্দৰে পৰিপূৰ্ণ হ'ল এই ৰাজ্যবাসী। হে ৰাম নয়নে পিবয় যেন ছেলেক জিভে বাহুৱে আলিঙ্গি নাকি গায় শুংগে পাই। ইতিমধ্যে কি হৈছে মল্লবীৰ সকলে
জিভা কামুৰি জিভা চেলেকি তেওঁলোকে কেৱল আনন্দৰে এই ৰাজ্যত আৰু দ্বিতীয়জন ব্যক্তিক ইয়াত সোমাব দিয়া নহয়, প্ৰৱেশ কৰিব দিয়ে। এই দুজনক আমি বধ কৰিম আৰু গাঁৱৰ যিটো অংশ হাতেৰে তেওঁলোকে মোহৰাই আছে, আকৌ থাপৰ মাৰি মাৰি তেওঁলোকে কেৱল যুঁজ ল'বৰ কাৰণে কেৱল বাৰে বাৰে খুন্দা মাৰি আছে। সিজনে ইজনক খেকেচিয়ে, ইজনে ইজনক নিজৰ মূৰটো ধুৱাই মাতি আছে। এই মল্লবীৰ সকলে আকৌ বাহুৱে আনন্দিত নাহিকায়ো সুগেম পায়, নিজৰ দেহটো নিজে শুহি আছে। চাওক, তেওঁলোকৰ শক্তিৰ কিমানখিনি প্ৰয়োগ কৰিছে দেহ অংশত, কিন্তু কৃষ্ণৰ যিটো এই ৰূপ দেখিছে তেওঁলোকে ভয় পোৱা নাই বা তেওঁলোকৰ অনুশোচনা হোৱা নাই যে এইজন দেৱপুৰুষৰ ওচৰত যে আমাৰ মৃত্যুবৰণ হ'ব, এই অংশ তেওঁলোকে দেখা নাই। যে নামে নামৰ বলতহে ভকতিৰ প্ৰাপ্য হয়। যদি নামে ক্ৰিয়া নকৰে তেতিয়া ভকতৰ ঠাইত কপট হয়। ভকত হ'ব লাগিলে ভকতি লাগিব, ভকত হ'বলৈ কৃষ্ণময় হ'ব লাগিব, ভকত হ'ব লাগিলে গুৰুৰ কৃপা থাকিব লাগিব, ভকত হ'ব লাগিলে আচৰণ লাগিব। আচাৰ বিচাৰ সদাচাৰ নিয়ম নীতি সংযম সকলোৰে পূৰ্ণ হৈয়ে এটা ভকতৰ পৰিণতি হয়। আমি কি কৰিছোঁ? খাব লাগে খাইছোঁ, পিন্ধিব লাগে পিন্ধিছোঁ, আকৌ ক'ব লাগে কৈছোঁ। যধাই মধাই কোৱাৰ চিন্তাধাৰা আমাৰ অকণমান মাৰ্জিত ভাৱত হ'লেহে আমাৰ দেশৰ মংগল, ঘৰৰ মংগল আৰু নিজৰ যিখিনি ধৰ্মৰ তত্ত্ব সি পৰম মংগল হয় বুলি আমি শাস্ত্ৰভিত্তিতে জানিব পাৰিছোঁ। নামৰ পৰিক্ৰমা, নামৰ লগত যদি সংগতি থাকে তেতিয়া নিশ্চয় উপকৃত হ'ব পাৰিব এজন পূৰ্ণ ভকত কৃষ্ণ। এই প্ৰভুসকল, আমি আগৰ অধ্যায়ত আকৌ আলোচনা কৰিম। এই অধ্যায়টিৰ মাজতে আমি কৃষ্ণ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰা ঘৃণা যায় শুনিও কুহুৰি নদা পুখুৰী পুহিলো হেৰা কৰণ হেৰা পুহিলো হেৰা কৰণ